মৰমৰ বন্ধুসকল here document and stringsৰ স্পোকেন টিউটৰিয়েললৈ স্বাগতম এই টিউটৰিয়েলটোত আমি শিকিম বিশেষ উদ্দেশ্যৰ ৰিডাইৰেকচন যাক কোৱা হয় here documents আৰু here stringsৰ বিষয়ে কিছু উদাহৰণৰ সহায়ত এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ বেছত শেল স্ক্ৰিপ্টিংৰ জ্ঞান থাকিব লাগিব যদি নহয় সংগত শিকনিৰ বাবে অনুগ্ৰহ কৰি দৰ্শিত ধৰণে আমাৰ ওয়েবসাইট পৰিদৰ্শন কৰক এই টিউটৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো Ubuntu Linux 12.04 অপাৰেটিং সিস্টেম GNU Bash টাঙৰণ 4.2 অনুগ্ৰহ কৰি মন কৰিব GNU Bash টাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে আহক আমি here ডকুমেন্টৰ বিষয়ে শিকো এইটো এটা বিশেষ উদ্দেশ্যৰ টেক্সট বা কোডৰ ব্লক এইটো এটা IO ৰিডাইৰেক্টৰ গঠন ই এটা ইন্টাৰেক্টিভ প্ৰগ্ৰাম বা কমান্ড লাইনত এখন কমান্ড তালিকা ভৰ্তি কৰে ইয়াক এটা পৃথক ফাইল হিচাপে গণ্য কৰিব পাৰি ইয়াক লগতে এটা শেল স্ক্ৰিপ্টলৈ ৰিডাইৰেক্ট হোৱা বহুশাৰী ইনপুট হিচাপে গণ্য কৰিব পাৰি গাঁথনিটো হৈছে কমান্ড স্পেস লেছ দেন স্পেস here ইয়াৰ পাছত পাছৰ শাৰীটোত আমি টেক্সট ইনপুট বিলাক দিব পাৰো ই যিকোনো সংখ্যক শাৰীৰে গঠিত হ'ব পাৰে ইয়াত text1 text2 textn বিলাক হৈছে টেক্সট ইনপুটছৰ পাছত পাছৰ শাৰীটোত আমি here কিৱৰ্ডটো আকৌ লিখো ই here ডকুমেন্টৰ সামৰণিক সূচায় আহক আমি এইটো এটা উদাহৰণৰ সৈতে বুজো মই here.sh নামৰ ফাইল এটা খুলিম কোডৰ প্ৰথম শাৰীটো হৈছে চিভেং শাৰী মই এই শাৰীটোৰ পাছত কোডৰ ব্লক এটা থম wc এ ৱৰ্ড গণনা প্ৰকাশ কৰে wc-w এ here ডকুমেন্টত থকা ৱৰ্ডছৰ সংখ্যাটো গণনা কৰে দ্বিতীয় hereটো সংগঠিত নোহোৱালৈকে কোডৰ ব্লক বা টেক্সটটো এটা ফাইল হিচাপে গণ্য কৰা হ'ব here ডকুমেন্টত থকা বিষয়বস্তুটো হৈছে wc-w কমান্ডটোলৈ এটা ইনপুট যেতিয়া বহুশাৰী ইনপুট পঢ়া হয় here wc-w কমান্ডৰ বাবে ডিলিমিটাৰ হিচাপে আচৰণ কৰে যদি আমি টাৰ্মিনেলত একেটা কমান্ডকে কাৰ্যকৰী কৰিব বিচাৰো আমি এটা আউটপুট হিচাপে 4 পাব লাগিব এটো এই কাৰণে যে আমি 4টা ৱৰ্ড wc-w কমান্ডটোলৈ পঠাইছো এতিয়া ফাইলটো সংৰক্ষণ কৰিবলৈ সেভত টিপক টাৰ্মিনেলটোলৈ যাবলৈ আপোনাৰ কিবৰ্ডত Ctrl Alt আৰু T কিজ একেলগে টিপক লিখক chmod space +x space here.sh এন্টাৰ টিপক লিখক ./here.sh এন্টাৰ টিপক আমি আউটপুটটো 4 হিচাপে পাম সেইটো here ডকুমেন্টত থকা ৱৰ্ডছৰ সংখ্যা হৈছে 4 প্ৰগ্ৰামটোলৈ ঘূৰি আহক ইয়াত টেক্সটটোৰ আৰম্ভণিত দুটা অধিক ৱৰ্ডছ সংলগ্ন কৰো Hello and welcome to Bash Learning সেভত টিপক আহক প্ৰগ্ৰামটো আকৌ কাৰ্যকৰী কৰো টাৰ্মিনেলত লিখক ./here.sh এন্টাৰ টিপক এতিয়া আউটপুটটো হৈছে 6 কাৰণ আমি আমাৰ টেক্সটটোত আৰু দুটা ৱৰ্ডছ সংলগ্ন কৰিছিলো আমি লগতে here ডকুমেন্টটোলৈ এটা আৰ্গুমেন্ট পঠাব পাৰো আহক এইটো কেনেকৈ কৰিব পাৰি এটা উদাহৰণৰ সৈতে চাও মই here output.sh নামৰ ফাইল এটা খুলিম cat কমান্ডটোৱে ফাইলসমূহ শ্ৰেণীবদ্ধভাৱে সংযুক্ত কৰিব আৰু বিশিষ্ট আউটপুটটো ছপা কৰিব মন কৰিব যে আমি hereৰ সলনি this ষ্ট্ৰিংটো ব্যৱহাৰ কৰিছো আপুনি সদায় here ডিলিমিটাৰটো ব্যৱহাৰ কৰাটো প্ৰয়োজনীয় নহয় আপুনি অন্য যিকোনো ডিলিমিটাৰটো ব্যৱহাৰ কৰিব পাৰে এই শাৰীটোৱে 0th আৰ্গুমেন্টটো দৰ্শিত কৰিব 0th আৰ্গুমেন্টটো ডিফল্ট ৰূপে ফাইল নেমটো হয়
এই শাৰীটোৱে প্ৰগ্ৰামটোলৈ পঠোৱা প্ৰথম আৰ্গুমেণ্টটো দৰ্শিত কৰিব আৰু এই শাৰীটোৱে প্ৰগ্ৰামটোলৈ পঠোৱা দ্বিতীয় আৰ্গুমেণ্টটো দৰ্শিত কৰিব ইয়াত আমি একেটা ডিলিমিটাৰ দিছ ব্যৱহাৰ কৰি ডকুমেণ্টটো বন্ধ কৰিব লাগিব ফাইলটো সেভ কৰক আহক এতিয়া প্ৰগ্ৰামটো কাৰ্যকৰী কৰো টাৰ্মিনেলত লিখক chmod স্পেচ +x স্পেচ hereoutput.sh এণ্টাৰ টিপক লিখক ./hereoutput.sh স্পেচ Sunday স্পেচ Monday আউটপুটটো দৰ্শিত হৈছে যে 0th argument is ./hereoutput.sh যিটো হৈছে ফাইল নেম First argument is Sunday second argument is Monday আহক এতিয়া here stringৰ বিষয়ে শিকো here stringটো ব্যৱহাৰ কৰা হয় টেক্সট বা ভেৰিয়েবল এটাৰ পৰা ইনপুট ৰিডাইৰেকচন কৰিবলৈ ইনপুটটো একেটা শাৰীত একক ঊৰ্ধ্বকমাৰ ভিতৰত উল্লেখ কৰা হৈছে গাঁথনিটো হৈছে কমান্ড স্পেচ তিনিটা লেছ দেন চিহ্ন স্পেচ একক ঊৰ্ধ্বকমাৰ ভিতৰত string লিখক আহক আমি এইটো এটা উদাহৰণৰ সৈতে বুজো মই একেটা ফাইল here.sh খুলিম ইয়াত শেষত মই লিখিম wc স্পেচ -w তিনিটা লেছ দেন চিহ্ন স্পেচ একক ঊৰ্ধ্বকমাৰ ভিতৰত ওয়েলকাম টু বেষ্ট লাৰ্নিং ই ঊৰ্ধ্বকমাৰ ভিতৰত থকা ষ্ট্ৰিংটোক wc-w কমাণ্ডটোলৈ ৰিডাইৰেক্ট কৰিব এতিয়া পৰিৱৰ্তনসমূহ সংৰক্ষণ কৰিবলৈ সেভত টিপক আমি টাৰ্মিনেলটোলৈ গতি কৰিম এতিয়া লিখক ./here.sh আমি আউটপুটটো 6 আৰু 4 হিচাপে দেখিছো here ডকুমেন্টত থকা ওয়াৰ্ডছৰ সংখ্যা হৈছে 6 আৰু here stringত থকা ওয়াৰ্ডছৰ সংখ্যা হৈছে 4 অনুৰূপভাৱে আপুনি লিখিব পাৰে আপোনাৰ নিজা here strings ইয়াৰ দ্বাৰা আমি এই টিউটৰিয়েলটোৰ শেষ পালোহি আহক আমি মূলভাৱ চাওঁ এই টিউটৰিয়েলত আমি শিকিলো here ডকুমেন্ট here stringsৰ বিষয়ে এটা অনুশীলনী হিচাপে string এটা বৰফলালৈ ৰূপান্তৰ কৰক ব্যৱহাৰ কৰি here ডকুমেন্ট here string সংকেত tr স্পেচ a-z স্পেচ বৰফলা a-বৰফলা z এইটো হৈছে ক্যাৰেক্টাৰসমূহক সৰু ফলাৰ পৰা বৰফলালৈ ৰূপান্তৰ কৰিবলৈ কমান্ড তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব এইটো স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ মূল ভাৱ আপোনাৰ বেণ্ডউইথ যদি ভাল নহয় আপুনি এটো ডাউনলোড কৰি চাব পাৰিব স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ দলে স্পোকেন টিউটৰিয়েল ব্যৱহাৰৰ কৰ্মশালা পাতে অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশ হয় ইয়াক ICT MHRD ভাৰত চৰকাৰৰ জৰিয়তে নেশ্যনেল মিছন অন এডুকেশ্যনে সহায় কৰিছে এই মিছনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলব্ধ স্ক্ৰিপ্টটো ফচি আৰু স্পোকেন টিউটৰিয়েলৰ দলসমূহে অৱদান দিছে মই মৌচুম হাজৰিকা সংযোগ কৰাৰ বাবে ধন্যবাদ